কেকটোৰ ওপৰত আপোনাৰ ল'ৰাটোৰ বা ছোৱালীজনীৰ নামটো লিখি তাৰ হাতত এখন চুৰি তুলি দি তাকে কাটি চবেই কেনেকৈ আনন্দৰে খাওঁনো আমি বাৰু? এইটো বন্তি জ্বলাই দিয়াটো মংগলৰ প্ৰতীক আৰু বন্তি নুমাই যোৱাটো অমংগলৰ প্ৰতীক। তাৰ মুখেৰে ফু মাৰি কেণ্ডেলকেইডাল নুমাই দি পেলাই কি মংগল সাধে মই বুজি নাপাওঁ এই কথাবিলাক। ভগৱান কৃষ্ণক হৃদয়ত বান্ধিবৰ কাৰণে ভক্তসকলে প্ৰয়াস কৰে। মাধৱ পুৰুষে আকৌ কি কৈছে যে মোৰ হৃদয়ত তুমি আহি থাকিবা নে নাথাকা নাজানো ভগৱান, তাতকৈ তোমাৰ চৰণ পংকজৰ পিঞ্জৰাত মোক নি পেলাই তাতে বন্দী কৰি থৈ দিয়া, তাৰ পৰা যাতে মোৰ মন হংস ক'লৈকো যাব নোৱাৰে। কাৰণ এই মনটো এনেকুৱা চঞ্চল, আমাৰ যিবিলাক শব্দৰ বেগ আছে, পোহৰৰ গতিবেগ আছে, তাতকৈও চঞ্চল মনৰ গতিবেগ, ইমান চঞ্চল। পোহৰৰ গতিবেগ বিজ্ঞানে নিৰ্ণয় কৰিছে, শব্দৰ গতিবেগ তাক নিৰ্ণয় কৰিছে, কিন্তু মনৰ গতিবেগ আজিলৈকে কোনেও নিৰ্ণয় কৰিব পৰা নাই। কাৰণ ব্যক্তি অনুযায়ী মনৰ গতিবেগ বেলেগ বেলেগ, কাৰোবাৰ তাতকৈও ক্ষিপ্ৰ, তাতকৈও ক্ষিপ্ৰ। গতিকে মনেনো কৰিব নোৱাৰা কাম কি আছে? বাপৰে, মনত চব কথা আজিয়ে কৰি পেলালোঁ, কিন্তু তাক বাস্তৱত ৰূপ দিয়াটোহে কথা। কিন্তু মন একদম আগবঢ়া, এখোজ আগত থাকিব আপোনাতকৈ। গতিকে সেই চঞ্চল মনক মহাপুৰুষ মাধৱদেৱে সেইকাৰণে খুব ধুনীয়াকৈ কৈছে যে কাল সৰ্পটো আমাক দিনে দিনে খেদি আহিছে, আমিতো দেখাই নাই, কেৱল বাৰ্থডে পাৰ্টি মনাইছোঁ, আজি মোৰ ইমান বছৰ হ'ল, আজি মোৰ সিমান বছৰ হ'ল নহয় প্ৰভুসকল, সিমান বছৰলৈ আপোনাৰ গ'ল, সেইটো হ'ল নহয়, গ'ল। আৰু আগলৈ কিমান আছে আপুনি নাজানে, নিজে ময়ে নাজানো, কোনো নাজানে, যোৱাটো জানো আকৌ। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত, অসমৰ মহাপুৰুষা পৰম্পৰা মতে যিদিনাখন বৰ্ষ পূৰ্ণ হয়, এটা বৰ্ষ মোৰ জীৱনত, সেইদিনাখন আমি নামঘৰলৈ আহি ভগৱন্তৰ দুখানী অভয় চৰণত শলা বন্তি জ্বলাই, গোৱাপান অৰ্চনী আগবঢ়াই, শৰাই ভোগ আদি নিবেদন কৰি ভগৱানৰ চৰণত কান্দিব লাগে, হে প্ৰভু ইমান বছৰলৈকেতো তুমি আনিলা, আৰু কিমান দিন ৰাখা ময়ো নাজানো, কিন্তু যিকেইটা দিন ৰাখিবা জগতৰ যাতে কল্যাণৰ কাৰণে মোৰ জীৱনটো উচৰ্গা হয়, তাৰ কাৰণে তুমি কৃপা কৰা। সেইকাৰণে জন্মদিনত বৰ উতনোৱা হৈ মানে এই কৰাৰ কোনো প্ৰয়োজন নাই। আমাৰ ল'ৰা ছোৱালীবিলাকক কৈছোঁ, যিবিলাক আমাৰ সৰু সৰু ল'ৰা ছোৱালী ইয়াত বহি আছে, বা তেওঁলোকক কওঁ, মোৰ বিনম্ৰ প্ৰাৰ্থনা, আমাৰ অভিভাৱকবিলাকে এইবোৰ বুজাব লাগে যে আচলতে পশ্চিমীয়া যিবোৰ আমাৰ এইবিলাকক সংস্কৃতি বুলি ক'বলৈও বেয়া লাগে, সংস্কৃতিটো নহয়েই বাৰু, বিকৃতি, পশ্চিমীয়া বিকৃতিয়ে যি ধৰণে আমাৰ মন মগজুক ঢাকিলে, তাত চাব আপুনি যে আপুনি যদি এটা লাওৰ ওপৰত আপোনাৰ নাম লিখে, কোমোৰাৰ ওপৰত যদি আপোনাৰ নামটো লিখে, তিয়ঁহ এটাৰ ওপৰত যদি আপোনাৰ নামটো ধূপকাঠিৰে বা কিবা কাঠিৰে লিখে, আমাৰ অসমীয়া মানুহে কিন্তু তাক নাখায়, পেলাই দিয়ে সেই পাচলিটো। কিয় পেলাই দিয়ে? যে সেইটো প্ৰতীকী অৰ্থত তাৰ নামটো লিখিলে কাৰণে সেই বস্তুটো আমাৰ মানুহে, যে আমি তোমাকে এতিয়া ৰান্ধি বাঢ়ি খাব লাগিব চবে, যদি সেয়ে হয় তেতিয়াহ'লে কেকটোৰ ওপৰত আপোনাৰ ল'ৰাটোৰ বা ছোৱালীজনীৰ নামটো লিখি তাৰ হাতত এখন চুৰি তুলি দি তাকে কাটি চবেই কেনেকৈ আনন্দৰে খাওঁনো আমি বাৰু? এইটোতনো কি আমাৰ? তাতকৈ ডাঙৰ কথাটো হ'ল কি, আমি সদায়, আজি ইয়াত ভাগৱত পাঠ হৈছে, চৌপাশে আপোনালোকে চাকি জ্বলাই দিছে, কিমান চাকি, সহস্ৰ বন্তি জ্বলাইছে। বন্তি জ্বলাই দিয়াটো মংগলৰ প্ৰতীক আৰু বন্তি নুমাই যোৱাটো অমংগলৰ প্ৰতীক। তাৰ মুখেৰে ফু মাৰি কেণ্ডেলকেইডাল নুমাই দি পেলাই কি মংগল সাধে মই বুজি নাপাওঁ এই কথাবিলাক। ক'ৰ পৰা আহিলে আমাৰ মাজলৈ এইবোৰ নিয়ম? যদি আপোনাৰ ল'ৰাটোৰ জন্মদিন, আপোনাৰ ছোৱালীজনীৰ জন্মদিন, আপোনাৰ নাতিটোৰ জন্মদিন, আপুনি কৃপা কৰি সহস্ৰ বন্তি ঈশ্বৰৰ গৃহত গৈ জ্বলাই দিয়ক, নিজৰ ঘৰৰ চৌপাশে গধূলি চাৰিওফালে বন্তি জ্বলাই দিয়ক। কোনোবাই যদি সোধে আপুনি ক'ব যে আজিৰ দিনটোতে আমাৰ ল'ৰাটোক ভগৱানে আমাৰ ওচৰত প্ৰদান কৰিছিল, তাৰ কাৰণে আজি ভগৱানৰ প্ৰতি আমি কৃতজ্ঞ হৈছোঁ, সেইকাৰণে কিছু বন্তি তেখেতৰ নামত আজি প্ৰজ্বলন কৰি দিছোঁ। এয়া আমাৰ সংস্কৃতি। আমি কিয় বেলেগৰ ফালে গৈছোঁ, গতি কৰিছোঁ বুজি নাপাওঁ। বাৰু যি কি নহওক, এই যিটো মন হংস, মন, এই চঞ্চল মনক আমি এই ধৰণে নিয়ন্ত্ৰিত কৰিব লাগিব
মাধৱ পুৰুষে সেইকাৰণে কৈছে আত কালভু জংগম গৰজি হৰি পদে ৰণলে হব বৰজি হৰি পদ পংকজ পঞ্জৰ মই তামহুৰ হুৰাজ হংসা হুই হৰি পদ পংকজ পঞ্জৰ মই হৰিপদ পংকজ পঞ্জৰ মই হে ভগৱান তোমাৰ চৰণ পংকজৰ পিঞ্জৰাত মোৰ মন হংস গৈ পেলাই আবদ্ধ হৈ থাকক যাতে ই কলৈকো যাব নোৱাৰে গতিকে হে মনুৰ নন্দিনী আই তুমি ধন্য তোমাক আজি যিখিনি কথা মই ক'বলৈ লৈছোঁ সেই কথাখিনি এনেকুৱা যে তুমি যি ভক্তি সম্পৰ্কে মোৰ পৰা জানিব খুজিছা বৰ গুৰুত্বপূৰ্ণ তথ্য দেই প্ৰভুসকল ভক্তি আমি চবেই কৈ থাকোঁ ভক্তি কৰিব লাগে এতিয়া কৰে কি কৈতো চবেই থাকোঁ আপুনি ভক্তিযুক্ত হওক এতিয়া কি ভক্তিৰ লগত আপুনি যুক্ত হ'বগৈ ভক্তি কি সেই সম্পৰ্কে ভগৱান কপিলে কৈছে যে ভক্তি কিন্তু এবিধ নহয় সংকল্প অনুযায়ী ব্যক্তিৰ সংকল্প অনুযায়ী ভক্তি নানা প্ৰকাৰে বিভাজিত হৈছে অৰ্থাৎ আপুনি যি সংকল্পৰে ভগৱানক ভজিব সেই অনুপাতে আপোনাৰ ভক্তিটো নামাঙ্কৃত হ'ব নিৰ্ণয় হ'ব ইয়াতে সকলোৱে চাকি জ্বলাইছে তেল শলিতা দিছে কিবা কামনা কৰি দিছে নিশ্চয় দিছেনে নাই সকলোৱে কামনাৰে ঢালিছে মানে প্ৰতিগছি বন্তিয়ে একোখন কামনাৰ আবেদনৰ সাক্ষী হে ভগৱান মই চাকি জ্বলাই দিলোঁ তোমাক মোক আমুকটো দিবা ভগৱানে যে নাজানেহে আপোনাক কি লাগে ভগৱান আপোনাৰ দৃষ্টিত এনেকুৱা তেওঁ একোৱেই নাজানে আপোনাক কি লাগে অন্তৰ্যামী ৰূপে আপোনাৰ ভিতৰত যদি ভগৱান সঁচাকৈ বহি আছে আপোনাকনো কি লাগে সেয়া তেওঁ জানে আপুনি বিচাৰিব জনা নাই সেইটোতো বেলেগ কথা এনেকুৱা বন্তিও জ্বলায় মানুহে যে আমুকৰ বেয়া হওক এই বুলিও চাকি জ্বলায় মানে এনেকুৱা মানুহ জগতত আছে এইবোৰ সংকল্প এই সংকল্প অনুযায়ী ভগৱানক যি ধৰণে ভক্তি কৰে সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয় ভক্তিবিলাক বিভাজিত হয় আর পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ অতিশয় এহি মতে ভক্তিমূত কৰিলে তামস ক্ৰোধ ভেদ তিনিতে আছয়